আৰু ফাইনেলি আহি পেলাই এইখন মোৰ লগত মানে এইখন চ' এইখন মেইনলি আপোনাৰ হেৰি হয় কি বোলে গোপাল বাবাৰ এইখন কাৰ্যসূচীখন চ' কোন তাৰিখে কি আছে কি নাই সকলোবোৰ দেখুৱাইছোঁ তো বলক ভালকৈ দেখিব নাই 23, 24, 25, 26, 27 ফেব্ৰুৱাৰী ইংৰাজীৰ ঠিক আছে এতিয়া দেখিছে মানে ইংৰাজীৰ হ'ল আপোনাৰ অসমীয়াৰ আছে আপোনাৰ 10, 11 অসমীয়াৰ 10, 11, 12, 13, 14 ফাগুন তাৰপিছত আৰু ইংৰাজীৰ হ'ব আপোনাৰ 23, 24, 25, 26 আৰু 27 ফেব্ৰুৱাৰী ইংৰাজীৰ চ' যিয়ে নহওক আৰু আপোনাৰ বিতুপাতটো এনেকৈ দেখিছে এইটো মানে বিতুপাত নহয় বাৰু এইটো সন্মুখৰ ভাল এনেকুৱা শ্ৰী শ্ৰী গোপাল বাবা উদযাপন 19তম মানে 95 বাৰ হোৱা মানে এতিয়া ঠিক আছে আৰু মানে হ'ল এইখিনি এইবিলাকত আছে কাৰ্যসূচীৰ বিষয়ে কিবা কিবি তো যিয়ে নহওক এইখিনি আৰু কিবা ডাটা চাটা দিয়া আছে এইবিলাকত এতিয়া মেইন কথাটো হ'ল মানে প্ৰথম দিনা আপোনাৰ আছে কি প্ৰথম দিনা গধূলিখিনি চাওক গধূলি আছে আপোনাৰ ইয়াতে আছে বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়া আছে ৰাতি 8টা বজাত 8:30 বজাত ৰাতি তাৰপিছত ৰাতিৰ কথাটো ভালকৈ চিনি পোৱা নাই আৰু এইবিলাক বাদ দে এইবিলাক তাৰপিছত ইয়াতে আছে আপোনাৰ এইটো আপোনাৰ এইখন নাটকখন হ'ব এইখন হ'ব আপোনাৰ 23 তাৰিখ এইটো আমাৰ কিমান 12 ফাগুন আপোনাৰ 25 ফেব্ৰুৱাৰী মানে 25 ফেব্ৰুৱাৰীত আপোনাৰ আছে এইখন নাটক আৰু এইখন নাটক হ'ব আপোনাৰ কেইটা বজাত আছে ঢুলীয়া দলৰ নাট প্ৰদৰ্শন আপোনাৰ 7টা বজাত আছে 7টা বজাত গধূলি সন্ধিয়া ঠিক আছে এইটো হ'ল বিশেষ আকৰ্ষণ তাৰপিছত আছে আৰু তেনেকৈ এইবিলাক চাই নাম নাই এইখিনি ইয়াতে আধুনিক নৃত্য প্ৰতিযোগিতা আছে ইয়াতে এই ক'ত গ'ল বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়া আছে এইটো আপোনাৰ 8টা বজাত প্ৰথম দিনা মানে তাৰপিছত আছে এইখিনি এইটো আছে গায়ক এইটো কোনোবা গায়ক বাৰু সাংস্কৃতিক সন্ধিয়াৰ এইটো গায়ক আহিব এইটো আপোনাৰ এইটো হ'ল আপোনাৰ কিমান তাৰিখ এইটো আপোনাৰ 26 তাৰিখ 13 ফাগুন মানে 26 ফেব্ৰুৱাৰী তাৰপিছত আছে আপোনাৰ এইখিনি হ'ল আপোনাৰ এইটো লাষ্ট 27 ফেব্ৰুৱাৰীত আছে আপোনাৰ এইখিনি মানে এইটো দুটা গায়ক এইটো এটা আৰু ইয়াৰ প্ৰগ্ৰামটো হ'ব মোটামুটি আপোনাৰ সাংস্কৃতিক সন্ধিয়া ঠিক আছে এই কেইটা বজাত আছে 7টা বজাৰ পৰা টাইম লিখা আছে তাৰপিছত কণ্ঠশিল্পী হ'ল আপোনাৰ এটা কিমি বৈশ্য আৰু কুবিন হাজৰিকা এইটো মানে হ'ল এইটো কুবিন হাজৰিকা এণ্ড এইটো হ'ল কিবিন বৈশ্য এণ্ড এইটো হ'ল কুবিন হাজৰিকা চ' এইখিনি আৰু বেলেগ তেনেকৈ এইটো নাই আৰু এইবিলাক কিবা কিবি আছে পিছফালৰ চ' এইখনেই আছিল এইখন ঠিক আছে 1, 2, 3, 4, 5 দিনৰ কাৰ্যসূচী আছিল এইখন চ' এড্ৰেছটো হ'ল আপোনাৰ তামোলপুৰ উলুবাৰী শ্ৰী শ্ৰী গোপাল মন্দিৰ ঠিক আছে চ' কোনোবাই যদি আহে তো আহিব পাৰিব অভিয়াছলি কোনো কথা নাই টেনশ্যন নাই মানে তো ঠিক আছে